বলিয়াবানে যেন প্লাবিত কৰি তুলিছে বুলি ক'ব লাগিব এটাৰ পাছত আনটো প্ৰান্ত। যিহেতু আমি যোৱাকালিৰ পৰা ধাৰাবাহিকভাৱে দেখাই আছোঁ যে কি আছাম টক্স টেলিভিছনৰ পৰ্দাৰ জৰিয়তে যি কি নাজিৰা গেলেকী বিহুবৰ লগতে যি চন্তক আছে তাৰ পাছতে আমি গৈ পাইছিলোঁ লাকুৱাৰ যি স্থানত আমি দেখা পাইছিলোঁ যে কি এই যি লাকুৱাৰ যি যি বান বিভীষিকা সেই তেনে ক্ষেত্ৰত যেন তাত থকা যিসমূহ ৰাইজ আছে ৰাইজসকলৰ যেন যি দৰদৰ্শা আমি সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই বৰ্তমান সময়ত আহি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ হাঁহচৰাই চাৰিআলি যি আছে দয়া চাৰিআলিটো একেই অৱস্থা বুলি ক'ব লাগিব। ইয়াত যেন এই যে দিশৌ যি উপন্যতা দিশৌ মথাউৰি পানী যেন ওপৰেদি বাগৰি আহি ইয়াতো যেন বানৰ বিভীষিকাৰ সৃষ্টি কৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। মই যিহেতু দয়া চাৰিআলিত য'ত উপস্থিত আছোঁ মই এই স্থানত মই দেখাব বিচাৰিম যে কি স্থানীয় যিসমূহ যুৱক আছে যুৱকসকলে যেন ইয়াত যেন সম্পূৰ্ণ বাঁহ দি তেখেতলোকে যেন এই পথটো যেন বন্ধ কৰি তুলিছে বুলি ক'ব লাগিব। মোৰ হবিত দেখাবলৈ কৈছোঁ কি বাঁহৰ যি ইয়াতে যেন বেৰা দি তেখেতলোকে বৰ্তমান সময়ত এনেধৰণে এই পথটো যেন বন্ধ কৰি তুলিছে। কাৰণ কিয় ইয়াৰ এই যে দিশৌ নৈ যি বিভীষিকা যিটো বানপানী যিহেতু বানপীড়িত ৰাইজসকলৰ যেন দুখ যেন তোলাই পাচিৰে নধৰা বুলি ক'ব লাগিব। মোৰ হবিক মই প্ৰথমতে দেখাবলৈ কৈছোঁ যে সম্পূৰ্ণ এই বাঁহৰ যিটো বেৰা দিছে তেখেতলোকে এই দয়া চাৰিআলিৰ পৰা মই সম্পূৰ্ণ দৃশ্য আমি আছাম টক্স টেলিভিছনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ দৃশ্য দেখাই যাবলৈ চেষ্টা কৰিছোঁ। মই প্ৰথমতে স্থানীয় যিসমূহ যুৱক আছে মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকৰ যি এই স্থানত যি দয়া চাৰিআলি এই স্থানত যি দিশৌ যি বিভীষিকা বানপানী যিহেতু বানপীড়িত হৈ আছে আপোনাৰ আজি কিমান দিনৰ পৰা বানপানী যোৱা 4 দিনৰ পৰা একদম কণ্টিনিউভাৱে ইয়াত মানে গোটেইখন প্লাবিত হৈ আছে। আৰু এতিয়া আমি ইয়াত বেৰিকেড কৰিছোঁ। বেৰিকেড এইটো কাৰণে কৰিছোঁ ইয়াত ৰাইজে বেয়া পালেও উপায় নাই। কাৰণ যদি আমাৰ পথ যদি মানে যোগাযোগৰ যিটো পথ এই পথটো যদি গাড়ী মটৰ এতিয়া দেখিছোঁ বহু লোকে ইয়াত এই পানী চাবলৈ আহি মানুহে ৰং তামাচা কৰি বাইক হওক গাড়ী হওক লৈ এনেই অযথা ঘূৰি ফুৰিছে। আৰু ৰাস্তাৰ কাষত যি কেঁচা ঘৰ আছে এই ৰাস্তাৰ যিটো পানী হেলুকনি এই হেলুকনিয়ে কেইবাঘৰো মানুহৰ বেৰ নষ্ট কৰিছে। গতিকেলৈ মানুহবিলাকক আমি অকণমান নিজে কথাটো চিন্তা চৰ্চা কৰি নিজে বুজি বাজি লৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই কথাটোক অপোজ নকৰি নিজৰ স্থানীয় জেগা নিজৰ ককাই ভাই বুলি কথাটো সহজভাৱে লৈ মেলি এই চলাচলৰ অকণমান নিজে ব্যৱস্থাটো কৰি লয়। আৰু এটা কথা মই এইটো ক'ব লাগিবই, যিহেতু প্ৰশাসন হওক আমাৰ পঞ্চায়ত হওক মানে যিটো ছিষ্টেম মানে তেওঁলোকে ইলেকশ্যনৰ সময়ত যিমান যি কথা কয় আশ্বাস দিয়ে কিবা দিয়ে, কিন্তু আজি তাৰিখলৈকে ইয়াত প্ৰত্যেকে এইটো কথা অনুভৱ কৰিছে উপলব্ধি কৰিছে আৰু দেখিছে কোনো এজন ৱাৰ্ড মেম্বাৰ হওক কোনো পঞ্চায়তৰ প্ৰেচিডেণ্ট হওক মানে কোনো মাত্ৰ কালি পৰহি দিনা আমাৰ বিধায়ক ডাঙৰীয়া আহি সেই যিডোখৰ জেগালৈকে আহিব পাৰিলে তালৈকে আহিলে। তাৰপিছত তেওঁ আশ্বাস এটা দি গুচি গ'ল আৰু আশ্বাসৰ নামত মাত্ৰ দিছে কি 5 টকীয়া এটা বিস্কুটৰ পেকেট আৰু এটা পানী বটলো দিছে প্ৰত্যেকৰ নামত আধা লিটাৰকৈ পানী। আজি এই 4 দিনত ভৰি দিলে। আধা লিটাৰ পানীয়ে মানুহে খাই কেইদিন জীয়াই থাকিব। গতিকেলৈ সকলোকে আহ্বান জনাইছোঁ যাতে এই কথাবিলাক অকণমান চিন্তা চৰ্চা কৰি নিজৰ ককাই ভাই নিজৰ গাঁও নিজৰ জেগা বুলি অকণমান চিন্তা চৰ্চা কৰি দিশবিলাকত অকণমান মনোনিৱেশ দিবলৈ প্ৰশাসন তথা সকলোকে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ম, অসমৰ যিজন মুখ্যমন্ত্ৰী টিভিৰ পৰ্দাত দেখোঁ নিউজত দেখোঁ ডাঙৰ লেকচাৰ, আজি পৰ্যন্ত তেওঁ কিয় কোনো অসমৰ প্ৰতি কমেণ্ট এটা নাই এই মুহূৰ্তলৈকে। পৰহি দিনা আহিলে শিৱসাগৰ টাউনখনত অকল হেলিকপ্টাৰ লৈ কোন ঘূৰিলে নাজানো, তাতে যি পাৰিলে মানুহক দিলে। কিন্তু এই গাঁৱৰ ভিতৰুৱা অঞ্চলবিলাকত নৈ কাষে যি হ'ল মানুহ আছে গোটেই ঘৰৰ মুধচলৈকে ডুবিলে, কিন্তু কোনো নাই। SDRF NDRF কোনোবা মানে এখন মাত্ৰ ব'ট আহি পৰহি দিনা এজন ল'ৰাক উদ্ধাৰ কৰিবলৈ গৈছিলে, কিন্তু সেই ল'ৰাজন দুৰ্ভাগ্যবশতঃ আমাৰ সমাজত নাই, তেওঁ ঢুকালে। আৰু তেনেকুৱা ইয়াত বহু ব্যক্তি তেনেকুৱা মানে জেগাই আছে যিসকল বৰ বৃদ্ধ মানুহ এই ঘৰৰ চাদত বহি আছে। কোনো ইয়াৰ মানে ইমিডিয়েট তেওঁলোকক আহ্বান জনাইছোঁ যে দৰৱ পাতি এটা ডক্টৰ কিবা কিবি ফ'ৰ্চ মতে এইটো ব্যৱস্থা কৰিব লাগে। ইমানে ক'লোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাৰ। আচলতে এয়া খবৰ বহিঃপ্ৰকাশ বুলি ক'ব লাগিব এই স্থানৰ পৰা মই য'ত উপস্থিত আছোঁ শিৱসাগৰ জিলা হাঁহচৰ দয়া চাৰিআলিত আচলতে প্ৰকৃততে এই যি ক্ষোভ প্ৰকাশ কৰিবৰ বাবে এনেধৰণে ৰাজপথত যে এনেধৰণে বাঁহৰ যি বেৰিকেড বনাই তেখেতলোকে যেন এই যান বাহনসমূহৰ যি চলাচলত কিছু হ'লেও ব্যাঘাত জন্মাইছে বুলি ক'ব লাগিব। কাৰণ কিয় এটাই যে দিশৌ নৈ যি বলিয়া বান্ধ সেই বলিয়া বান্ধে যেন এফালৰ পৰা যেন সম্পূৰ্ণ ধ্বংসলীলা অব্যাহত চলাই গৈছে বুলি ক'ব লাগিব। মোৰ লগত আৰু আছে ব্যক্তি যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ হয়তো অকণমান ভাল লাগিব। আপোনালোকৰ যিটো বান বিভীষিকা যিহেতু 4 দিনৰ পৰা এটা অব্যাহত আছে, আপোনালোকে খোৱা বোৱা কেনেধৰণে কৰিছে দেখিছে আপোনালোকে? মানুহৰ অৱস্থা, গৰু ম'হৰ অৱস্থা, মানুহ চাদৰ ওপৰত, গৰু ম'হ স্কুলৰ বাৰাণ্ডাত, ক'বলৈ ভাষা নাই মানে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। আৰু আমি যোগাযোগ কৰিছিলোঁ ৰিলিফৰ ক্ষেত্ৰত, ওপৰত ঠিকেই পঠিয়ায়, কিন্তু চেনি চাই ইয়াত মাজতে বস্তুবিলাক নাইকিয়া হৈ যায়। গতিকে হাস্যকৰ, দুখো লাগিছে, হাঁহি উঠিছে। কি ক'ব এই পৰিস্থিতিত? আৰু সেইবাবে বেৰিকেড বনাবলগীয়া। বেৰিকেড মানে ৰাস্তাটো এতিয়া যথেষ্টখিনি দুৰ্বল হৈ গৈছে আৰু 2-1 মানুহে মানে এনেই ফূৰ্তিতে আহিছে এইফালে। ৰাইজৰ খাতিৰত উপায় বেয়া পালেও উপায় নাই।
গতিকে আমি এইটো বন্ধ কৰিবলগীয়া হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই খুব কম সময় পূৰ্বে মই দেখা পাইছিলোঁ যে আপুনি ঘৰৰ ভিতৰৰ পৰা একাটো পানীত ওলাই আহিছে। কিমান দিনৰ পৰা বানপানী আৰু কিবা খোৱা বোৱাৰ ক্ষেত্ৰত আপোনাৰ কিবা সুবিধা পাইছে নাই পোৱা? আমাৰ আজি 20 তাৰিখৰ পৰা আজি 4 দিন খোৱা বোৱা মানে ল'ৰা ছোৱালী হেৰি তেনেকৈ আছে, বাহিৰা ৰাস্তাত ক'ৰবাত থাকিবলগীয়া হৈছে। খোৱা বোৱাটো আমি 2 দিন নাখালোঁ। এতিয়া এই বাইদেউৰ আগত এই ল'ৰাজনীকে সিহঁতি মাকে খোৱা ব্যৱস্থা এটা কৰিছে। তাৰ বাহিৰে খোৱা পানীৰ ব্যৱস্থাটো এই আমাৰ ওচৰৰে এজনৰ ঘৰৰ পৰা টেপৰ পানী খাবলগীয়া হৈছে। অসমত পানী পাবলৈ নাই। এখন বিধায়ক মহোদয় আহিছিলে, আমি গমেই নাপালোঁ পানী যে আহিছে বুলি। আমাৰো বাৰু মোবাইলত চুইচ অফ হৈ আছে। তথাপিও হ'লেও মানে কি কয়, আমাৰ আহিব লাগিছিলে, বানপীড়িতৰ কাষলৈ বিধায়ক আহিব লাগিছিলে, কাষলৈ বিধায়ক আহিব লাগিছিলে। তেওঁ নিশ্চয় আমাৰ এইফালে দৰ্শন যদি কৰিলেহেঁতেন নিশ্চয় মই উপকৃত হ'লোহেঁতেন। এয়াই আচলতে দৰাচলতে বুলি ক'ব লাগিব যি দয়া চাৰিআলিৰ যি ৰাইজ আছে, ৰাইজসকলৰ ক্ষোভ উঠিছে বুলি ক'ব লাগিব। এই ক্ষোভে যেন বহিঃপ্ৰকাশ যেনেদৰে সংঘটিত ঘটিছে, ঠিক তেনেধৰণেই যেন দিশৰে যেন পুনৰ কাল ৰূপ ধাৰণ কৰিছে বুলি ক'ব লাগিব। আমি খুব কম সময় পূৰ্বে আমি এটা খবৰ লাভ কৰিছোঁ যে কি 10 মিনিটত প্ৰায় এফুটকৈ যেন দিশসমূহে পুনৰ জলস্তৰ বৃদ্ধি পাইছে বুলি আমাৰ হাতত বৰ্তমান সময়ত খবৰ আহি পৰিছে। নাজিৰাৰ পৰা